ছয়গাঁৱৰ ঔগুৰিত বন অধিকাৰ স্বত্ব বিতৰণ। ছয়গাঁৱৰ ঔগুৰিত বন অধিকাৰ স্বত্ব বিতৰণ অনুষ্ঠানত উপস্থিত শিক্ষা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু। বছৰ বছৰ ধৰি বনাঞ্চল বাস কৰা জনজাতীয় লোকসকলক বৃহস্পতিবাৰে এই অনুষ্ঠানত বন অধিকাৰ স্বত্ব বিতৰণ কৰা হয়। বন অধিকাৰ আইন 2006ৰ অধীনত খিলঞ্জীয়া জনজাতীয় লোকক বন অধিকাৰ স্বত্ব বিতৰণ কৰে। দক্ষিণ কামৰূপৰ কুলচী, লোহৰঘাট আৰু বামুণীগাঁও বনাঞ্চলত বাস কৰা 1700 পৰিয়ালক বন অধিকাৰ স্বত্ব বিতৰণ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে কামৰূপৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত নৰসিং বেৰ, অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য হাটলাৰীৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ প্ৰতিবেদন, অল আছাম নিউজ 30। বসবাস কৰাৰ আমাৰ ইণ্ডিভিজুৱেল ৰাইটো আছে, আমাৰ কমিউনিটি ৰাইটো আছে। 2006 চনৰ আইনখনে এটি সূচাইছে। আজি এইটো আনন্দৰ কথা যে ভাৰতবৰ্ষৰ বাকী ৰাজ্যবিলাকত এই আইনখন বহুত দিন আগতে ৰূপায়ণ হৈ গ'ল, কিন্তু অসমত এই আইনখন ৰূপায়ণ কৰিবৰ কাৰণে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱালৈকে অসমত ৰখি থাকিল। এইটো লাজৰ কথা। এই আইনখন ৰূপায়ণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যুঁজ বাগৰ কৰিব লগা হৈছে, আৰু যুঁজ বাগৰ কৰি আমি এই ফৰেষ্ট ৰাইট আইনৰ অধীনত আমি মাটিৰ কৰ্তাবিলাক আমি দিবলৈ আৰম্ভ কৰিছোঁ। বন থাকিব ফৰেষ্ট কনজাৰভেশ্যনৰ কাৰণে এইখন চৰকাৰে নিৰন্তৰভাৱে প্ৰয়াস কৰিছে, আৰু সেই নিৰন্তৰ প্ৰয়াসৰ বহুখিনি ইভিকশ্যনো আমি কৰিব লগা হৈছে। য'ত ইভিকশ্যন কৰিব লগা হৈছে, কাজিৰঙাত যেতিয়া বুঢ়াচাপৰিত বেদখল হৈছে, প্ৰব্ৰজনকাৰীয়ে বেদখল কৰিছে, তাত আমি ইভিকশ্যন কৰিব লগা হৈছে। আমি কৰিছোঁ, যিটো কৰাৰ কাৰণে আজি কাজিৰঙাৰ পৰিসৰ বাঢ়ি গৈছে, মানসৰ পৰিসৰ বাঢ়ি গৈছে, আৰু একেটা সময়তে আমি জনজাতি ৰাইজৰ যিটো তেওঁলোকৰ অধিকাৰ, সেই অধিকাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে। আমাৰ জনজাতি সমাজৰ মাজতো বহুখিনি সচেতনতাৰ অভাৱ আছে, আৰু সেই সচেতনতা আজি আমি আৰু বঢ়াব লাগিব যে আমাৰ কি কি অধিকাৰ আছে। মই বন বিভাগক, ট্ৰাইবেল সংঘক, জিলা প্ৰশাসনক অনুৰোধ জনাম যে মানুহৰ মাজত আলোচনা অনুষ্ঠিত কৰক, কৰ্মশালা অনুষ্ঠিত কৰক। কাৰণ মই এনেকুৱা বহু বিষয়ে লগ পাইছোঁ, বহু কৰ্মচাৰী লগ পাইছোঁ যে আইনখন পঢ়াই নাই। আইনখনত কি কি কথা আছে, কি কি অধিকাৰ প্ৰদান কৰিছে ভাৰতীয় পাৰ্লিয়ামেণ্টে, আমি পঢ়াই নাই। যেনেকৈ আজি শিক্ষাৰ অধিকাৰ, শিক্ষা ৰাইট, এইটো এটা অধিকাৰ। ঠিক তেনেকে যিসকলে ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে বা অন্য মানুহ যি 3টা জেনেৰেশ্যন ধৰি বনাঞ্চলত বসবাস কৰি আছে, বসবাস কৰি থকাটো তেওঁলোকৰ অধিকাৰ। জনজাতি সমাজ আৰু বনাঞ্চল ফৰেষ্টৰ মাজত এক আত্মিক সম্পৰ্ক আছে, আৰু সেই আত্মিক সম্পৰ্কৰ কাৰণে তাৰ যদি তথ্য প্ৰমাণ বিচাৰে, আজি য'তে ট্ৰাইবেল মানুহ আছে তাতেই ফৰেষ্ট আছে, য'ত ট্ৰাইবেল নাই তাত ফৰেষ্ট খতম, য'ত ট্ৰাইবেল নাই তাত ফৰেষ্ট খতম। ঝাৰখণ্ড ট্ৰাইবেল প্ৰাধান্য থকা এখন ৰাজ্য, তাত ফৰেষ্ট আছে। ছত্তীশগড়ত জনজাতি মানুহ য'ত আছে তাত ফৰেষ্ট আছে। নাগালেণ্ড 100% ট্ৰাইবেল মানুহ, তাত ফৰেষ্ট আছে। অৰুণাচল ট্ৰাইবেল মানুহ আছে, তাত ফৰেষ্ট আছে। অসমত ফৰেষ্ট ক'ত আছে? কাৰ্বি আংলঙত ট্ৰাইবেল মানুহ আছে, সেইকাৰণে কাৰ্বি আংলঙত ফৰেষ্ট আছে। ডিমা হাছাওত ট্ৰাইবেল মানুহ আছে, সেইকাৰণে তাত ফৰেষ্ট আছে। বিটিআৰত ট্ৰাইবেল মানুহ আছে, সেইকাৰণে তাত ফৰেষ্ট আছে। বন অধিকাৰ আইন 2006 চনে এটা ঐতিহাসিক অন্যায়ৰ অৱসান ঘটাই পেলাই বনাঞ্চলত বসবাস কৰা যিসকল জনজাতি লোক, খিলঞ্জীয়া লোক আৰু পৰম্পৰাগত অন্য বনবাসী লোক, তেওঁলোকক ভূমিস্বত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল। বিভিন্ন কাৰণত অসমৰ কিছুমান অঞ্চলত এই আইনখন বলবৎ হোৱা নাছিল বা ৰূপায়ণ কৰা হোৱা নাছিল। আজি কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপৰ বন বিভাগ তেওঁলোকৰ তৎপৰতাত আমাৰ কুলচী, বামুণীগাঁও
লোহাৰঘাট এই বনখণ্ডত 1700 পৰিয়ালক তেওঁলোকৰ বন স্বত্ব আজি আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰোঁ। কিছু আবেদন ভেৰিফিকেশ্যনত আছে আৰু মই তাৰ বাবে মই যিসকলে আজি আমি 1700 লোকক যে দিব পাৰিলোঁ, ইয়াৰ কাৰণে ফৰেষ্ট ৰাইটছ যি লোকেল কমিটি আছে, বন বিভাগ আছে, আমাৰ জিলা প্ৰশাসন, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰসংগতে যি নিৰ্বনানীকৰণৰ কথাটো কিছু প্ৰসংগ আহে, যি বনাঞ্চল ধ্বংস বা নাই, এই আইনখনত চাওক, জনজাতি অঞ্চল তেওঁলোক বনাঞ্চল তেওঁলোকেই পৰম্পৰাগত সংৰক্ষণ কৰি আহিছে। তাৰ কাৰণে য'তেই জনজাতি লোকৰ বসতি আছে তাতহে ফৰেষ্টবিলাক আছে, অন্য অঞ্চলততো ফৰেষ্টবিলাক নাইকিয়া হৈ গ'ল। তো ফৰেষ্ট ৰাইট দিয়াৰ লগে লগে তেওঁলোকৰ হাতত এটা ৰেছপনচিবিলিটিও এতিয়া নতুনকৈ সংযুক্ত হৈছে যে বন সংৰক্ষণ, আমাৰ যি জৈৱ বৈচিত্ৰতা আছে তাক সংৰক্ষিত কৰাৰ দায়িত্বও ইয়াতে বসবাস কৰা লোকসকলৰ ওপৰত ন্যস্ত কৰা হৈছে।